166 এক নম্বৰ প্ৰশ্নটো আছে তৰংগৰ কি ধৰ্মই তীব্ৰতা আৰু তীক্ষ্ণতা নিৰ্ণয় কৰে তৰংগৰ কোনটো ধৰ্মই তীব্ৰতা আৰু তীক্ষ্ণতা নিৰ্ণয় কৰে ইয়াৰ এনসাৰটো হ'ব বিস্তাৰে তীব্ৰতা নিৰ্ণয় কৰে আৰু কম্পনাংকই তীক্ষ্ণতা নিৰ্ণয় কৰে বিস্তাৰে তীব্ৰতা নিৰ্ণয় কৰে আৰু কম্পনাংকই তীক্ষ্ণতা নিৰ্ণয় কৰে আৰু এটা প্ৰশ্ন আছে 2 নম্বৰ গাড়ীৰ হৰ্ণ আৰু গিটাৰ দুটাৰ ভিতৰত কোনটো শব্দৰ তীক্ষ্ণতা বেছি গিটাৰৰ শব্দৰ তীক্ষ্ণতা বেছি তো চাবা তোমালোকে যে গাড়ীৰ হৰ্ণ আৰু গিটাৰ দুটাৰ ভিতৰত কোনটো শব্দৰ তীক্ষ্ণতা বেছি তো মনত ৰাখিবা গিটাৰ শব্দৰ তীক্ষ্ণতা বেছি 166 পেজৰ আৰু এক নম্বৰ প্ৰশ্ন এটা আছে শব্দ তৰংগৰ দৈৰ্ঘ্য কম্পনাংক পৰ্যায়কাল আৰু বিস্তাৰৰ সংজ্ঞা লিখা ইয়াৰ আনসাৰটো হ'ব দোলনৰ পৰ্যায় একে থকা দুটা নিকটৱৰ্তী বিন্দুৰ মাজৰ দূৰত্ব হৈছে তৰংগৰ দৈৰ্ঘ্য ই দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্বৰ সমান কি হৈছে যে দোলনৰ পৰ্যায় একে থকা দুটা নিকটৱৰ্তী বিন্দুৰ মাজৰ দূৰত্ব হৈছে তৰংগৰ দৈৰ্ঘ্য ই দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্বৰ সমান হয় সাধাৰণ তৰংগ দৈৰ্ঘ্য ল্যাম্ডাৰে সূচোৱা হয় ল্যাম্ডাৰে বুজোৱা হয় আৰু ইয়াৰ এসআই একক হৈছে মিটাৰ তৰংগ দৈৰ্ঘ্যৰ এসআই একক হ'ল মিটাৰ এটো মনত ৰাখিবা তো এনেকৈ আঁকিব পাৰি আমি চিত্ৰ এটো হ'ল উৎসৰ পৰা দূৰত্ব প্ৰথম তোমালোকে এনেকৈ দি লবা এটা আঁকি ললে হ'ল সংকোচন তনুভৱন সংকোচন তনুভৱন এটো হ'ল সংকোচন এটো হ'ল তনুভৱন তো শীৰ্ষ উৎসৰ পৰা দূৰত্ব আৰু হ'ল নিম্ন ঘনত্ব তৰংগৰ দৈৰ্ঘ্য এই চিত্ৰটা আঁকি লবা যে শব্দ তৰংগৰ লৈখিক নিদৰ্শন তাৰপিছত আহিল কম্পনাংক প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাক কম্পনাংক বুলি কোৱা হয় সাধাৰণতে কম্পনাংকক গ্ৰীক আখৰ নিউৰে সূচোৱা হয় কম্পনাংকৰ এসআই একক হ'ল হাৰ্টজ এটো তোমালোকে মনত ৰাখিবা কেতিয়াবা পৰীক্ষাত আহে কম্পনাংকৰ এসআই একক কি হাৰ্টজ বুলি লিখিবা পৰ্যায়কাল এটা সম্পূৰ্ণ দোলনৰ বাবে প্ৰয়োজন হোৱা সময়ক শব্দ তৰংগ পৰ্যায়কাল বুলি কোৱা হয় পৰ্যায়কালৰ এসআই একক হৈছে সেকেন্ড আৰু পৰ্যায়কালৰ সাধাৰণতে টি আখৰেৰে নিৰ্দেশনা কৰা হয় মানে টি আখৰেৰে বুজোৱা হয় পৰ্যায়কালক টি আখৰেৰে বুজোৱা হয় তাৰপিছত আহিল বিস্তাৰ মাধ্যমৰ মাজেৰে তৰংগৰ সঞ্চালনৰ সময়ছোৱাত মূল অভিজ্ঞিত অৱস্থাৰ পৰা মাধ্যমৰ কণিকাবোৰ সৰ্বোচ্চ হৰক শব্দ তৰংগৰ বিস্তাৰ বুলি কোৱা হয় সাধাৰণতে বিস্তাৰক এই আখৰেৰে নিৰ্দেশনা কৰা হয় এটা আমি কিটা বস্তু চালো যে বিস্তাৰক এই আখৰেৰে বুজোৱা হয় তাৰপিছত পৰ্যায়কালক টি আখৰেৰে বুজোৱা হয় আৰু কম্পনাংকক নিউৰে বুজোৱা হয় এইকেইটা আমি মনত ৰাখিব লাগিব অংক কৰাৰ সময়ত আমাৰ লাগিব শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কিদৰে তাৰ দ্ৰুতিৰ সৈতে জড়িত হৈ আছে ইয়াৰ আনসাৰটো হ'ব শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্যৰ যেটো সম্পৰ্কৰ দ্ৰুতিৰ সৈতে সম্পৰ্কিত সেই সম্পৰ্কটো হৈছে দ্ৰুতি ইকুৱেল টু তৰংগ দৈৰ্ঘ্য ইনটু কম্পনাংক নেবে এনেকৈ লিখিব পাৰি আমি v ইকুৱেল টু ল্যাম্ডা ইনটু নিউ 3 নম্বৰত আছে প্ৰদত্ত মাধ্যম এটাত শব্দ তৰংগ দ্ৰুতি 440 মিটাৰ পাৰ সেকেন্ড আৰু কম্পনাংক 220 হাৰ্টজ ইয়াৰ তৰংগৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা লিখিম আমি দিয়া আছে কম্পনাংক মিউৰে বুজোৱা হয় কম্পনাংক ইকুৱেল টু দিয়া আছে 220 হাৰ্টজটোক আমি hz বুলি লিখিলে হৈ যায় আৰু দ্ৰুতি
দ্ৰুতি হল ভি ভিৰ মান দিয়া আছে আমাৰ 440 মিটাৰ পাৰ সেকেন্ড তৰংগৰ দৈৰ্ঘ্য ল্যামডা ইকুৱেল টু হোৱাট এইটো আমাৰ নিৰ্ণয় কৰিব লাগে এতিয়া আমি জানো v equal to lambda nu v equal to lambda nu যেটা আমাৰ lambda মান নিৰ্ণয় কৰিব দিছে তো আমি এনেকৈ লিখিব পাৰিম equals to v এটো নিৰ্ণয় কৰিব দিছে এই মিউটো আমাৰ এফালে পূৰণ হৈ আছে এফালে নিলে হৰণ হৈ যাব v by mu তে মানখিনি বহাই দিলে হল v মান পাইছো আমি 440 মিটাৰ পাৰ সেকেন্ড আৰু মিউ মান পাইছো আমি 220 হাৰ্টজ হাৰ্টজটোক আমি HZ ৰে বুজাও এটো আমি কটাকটি কৈ দিব পাৰিম এই শূন্য শূন্য কাটিব পাৰিম আৰু 22 40 পৰত কেইবাৰ যাব দুবাৰ যাব ইয়াত পালো আমি 2 মিটাৰ আমি লিখি দিব পাৰিম গতিকে শব্দ তৰংগৰ দৈৰ্ঘ্য শব্দ তৰংগৰ দৈৰ্ঘ্য 2 মিটাৰ এটো হল 3 নম্বৰ এনসাৰ এতিয়া 4 নম্বৰ প্ৰশ্নটো আমি চাম 4 নম্বৰ প্ৰশ্নটো আছে উৎসৰ পৰা 450 মিটাৰ দূৰত্বত উপবিশিষ্ট ব্যক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাংক 500 হাৰ্টজ উৎসৰ পৰা নিগম অনুক্ৰমিক সংকোচনবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান হ'ব আমি একে লিখিম দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্ব হৈছে তৰংগৰ দৈৰ্ঘ্য অনুক্ৰমিক সংকোচনৰ মাজৰ সময় ব্যৱধানকে শব্দ তৰংগৰ পৰ্যায়কাল বোলা হয় ইয়াত কম্পনাংক দিয়া আছে আমাৰ 500 হাৰ্টজ মানে কম্পনাংক দিয়া আছে 500 হাৰ্টজ আৰু পৰ্যায়কাল t equal to what এটো আমাৰ নিৰ্ণয় কৰিব দিছে আমি জানো যে পৰ্যায়কাল t equal to 1 by nu এটা আমি নিউ মান কিমান পাইছো 500 হাৰ্টজ এটা 1 ক এই 500 এ হৰণ কৰিলে এটো মানে এনেকুৱা কৈছে the 1 divide আছে 500 এতিয়া আমি 1 ক 500 এ হৰণ কৰিব লাগে এনেকৈ কৰিম আমি 1 তে 500 এ হৰণ কৰিব লাগিব 1 ত নেযায় আমি পয়েন্ট দিম ইয়াত 0 দিলু তথাপিও নাযায় এতিয়া ইয়াতো 0 দিব লাগিব ইয়াতো 0 দিব লাগিব এতিয়াও নাযায় আকৌ ইয়াত 0 দিব লাগিব ইয়াত 0 দিব লাগিব তেল 1000 ত 500 কেইবাৰ যাব দুবাৰ যাব 1000 ত 500 দুবাৰ যাব তেটো লিখুটা আমি এনেকৈ লিখিম
এই যে 0.002 বুলি লিখিলে নহ'ব, পইণ্টৰ আগত সদায় 0 এটা দিব লাগে, তেতিয়া এইটো পূৰ্ণ দশমিক হয়। এইটো তোমালোকে মনত ৰাখিবা। এইটো আমি তেনেকৈ কৈছোঁ, এইটো 0.002 ছেকেণ্ড। গতিকে উৎসৰ পৰা নিগম অনুক্ৰমিক সংকোচনৰ মাজৰ সময় অন্তৰাল হ'ল 0.002 ছেকেণ্ড। পেজ নম্বৰ 166ত আৰু এটা প্ৰশ্ন আছে, শব্দৰ তীব্ৰতা আৰু প্ৰবাল্যৰ মাজৰ পাৰ্থক্য কি? এনচাৰ হ'ব, শব্দৰ তীব্ৰতা হৈছে কাণত উৎপন্ন হোৱা সংবেদনৰ মাত্ৰা, আনহাতে একক ক্ষেত্ৰফলৰ মাজেৰে প্ৰতি ছেকেণ্ডৰ পাৰ হৈ যোৱা শব্দ শক্তিয়ে হৈছে শব্দৰ প্ৰবাল্য। শব্দৰ তীব্ৰতা কাণৰ সংবেদনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে, মানে শব্দৰ তীব্ৰতা কাণৰ সংবেদনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে দুটা শব্দ তৰংগৰ প্ৰাবল্য সমান হ'লেও এটা আনটোতকৈ তীব্ৰ হ'ব পাৰে। এইটো হ'ল 1 নম্বৰৰ এনচাৰ। পেজ নম্বৰ 166ত এটা প্ৰশ্ন আছে, শব্দৰ তীব্ৰতা আৰু প্ৰবাল্যৰ মাজৰ পাৰ্থক্য কি? এইটো আহে কেতিয়াবা তোমালোকৰ পৰীক্ষাত। এনচাৰটো হ'ব, শব্দৰ তীব্ৰতা হৈছে কাণত উৎপন্ন হোৱা সংবেদনৰ মাত্ৰা, আনহাতে একক ক্ষেত্ৰফলৰ মাজৰে প্ৰতি ছেকেণ্ডৰ পাৰ হৈ যোৱা শব্দ শক্তিয়ে হৈছে শব্দৰ প্ৰবাল্য। শব্দৰ তীব্ৰতা হৈছে কাণত উৎপন্ন হোৱা সংবেদনৰ মাত্ৰা, আনহাতে একক ক্ষেত্ৰফলৰ মাজেৰে প্ৰতি ছেকেণ্ডত পাৰ হৈ যোৱা শব্দ শক্তিয়ে হৈছে শব্দৰ প্ৰবাল্য। শব্দৰ তীব্ৰতা কাণৰ সংবেদনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে দুটা শব্দৰ তৰংগৰ প্ৰবাল্য সমান হ'লেও এটা আনটোতকৈ তীব্ৰ হ'ব পাৰে। 167ৰ 1 নম্বৰ প্ৰশ্নটো আছে, বায়ু, পানী আৰু লৌৰ ভিতৰত কোনটো মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতা শব্দ দ্ৰুতি আটাইতকৈ বেছি? বায়ু, পানী আৰু লৌৰ ভিতৰত এই তিনিটাৰ ভিতৰত কোনটোত শব্দ দ্ৰুতি আটাইতকৈ বেছি? এইটো তোমালোকে মনত ৰাখিবা। এক নিৰ্দিষ্ট উষ্ণতাত লৌত শব্দ দ্ৰুতি আটাইতকৈ বেছি। একেটাৰ ভিতৰত লৌত শব্দ দ্ৰুতি আটাইতকৈ বেছি। এক নিৰ্দিষ্ট উষ্ণতাত লৌত শব্দ দ্ৰুতি আটাইতকৈ বেছি। পেজ নম্বৰ 168ৰ এটা প্ৰশ্ন আছে, শব্দ এটা প্ৰতিধ্বনি 30 ছেকেণ্ড পিছত শুনা গ'ল। তাৰমানে শব্দ হৈছে, সেই শব্দৰ প্ৰতিধ্বনি 30 ছেকেণ্ড পিছত শুনিলে প্ৰতিফলন পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব কিমান? তেতিয়া সেইটো প্ৰতিফলনৰ পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব কিমান হ'ব? দিয়া আছে শব্দৰ দ্ৰুতি 342 মিটাৰ ছেকেণ্ড। এনচাৰটো লিখিম আমি ইয়াত বুলি লিখিব পাৰা, নাইবা দিয়া আছে বুলি লিখিব পাৰা। প্ৰতিধ্বনি শুনা পাবলৈ লগা সময় t = 3 ছেকেণ্ড। শব্দৰ দ্ৰুতি v = 342 মিটাৰ ছেকেণ্ড ইনভাৰ্ছ, আৰু শব্দ অতিক্ৰম কৰা দূৰত্ব s = তাৰমানে আমাৰ শব্দ কিমান দূৰত্ব অতিক্ৰম কৰিলে, এইটো আমি জানো যে শব্দ অতিক্ৰম কৰা দূৰত্ব s = v × t। এতিয়া v মান পাইছোঁ আমি 342 × t মান পাইছোঁ 3। এই দুটা পূৰণ কৰি দিলে হৈ যায়। এইটো পূৰণ কৰিলে আমি পাম, ইয়াত আছে যেনে 342 ইনটু আছে 3, 6 3 × 4 কৰিলে পাম আমি 12, 12ৰ 2 উকলিব 1, 3 × 3 9, 2 হ'ব 10, আমি ক'লোঁ 1026 মিটাৰ। 30 ছেকেণ্ডত শব্দই প্ৰতিফলনৰ পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব দ্বাৰ অতিক্ৰম কৰে 30 ছেকেণ্ডত। গতিকে প্ৰতিফলন পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব হ'ব 126 মিটাৰ/2, 1026 মিটাৰ/2। যিহেতু কি কৈছে যে প্ৰতিফলন পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব, এইটো হ'ব 1026 মিটাৰ/2। এইটো যদি আমি হৰণ কৰি দিওঁ পাম আমি 5.3 মিটাৰ। এইটোৱে হ'ল ইয়াৰ এনচাৰ। পেজ নম্বৰ 169ত এটা প্ৰশ্ন আছে, সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মৃদুস্কণ বক্ৰাকৃতিৰ কিয় হয়? এনচাৰটো হ'ব, বক্ৰপৃষ্ঠৰ পৰা প্ৰতিফলনৰ পাছত শব্দই প্ৰেক্ষাগৃহটোৰ প্ৰতিটো চকু কোণলৈ যাব পৰাকৈ সংগীত সমলয়ৰ প্ৰেক্ষাগৃহটোৰ মৃদুস্কণ বক্ৰাকৃতি হয়। ইয়াত চোৱা,
এইটো এনেকৈ আঁকিছে, এইটো হ'ল বক্ৰপৃষ্ঠ, এইটোক বক্ৰপৃষ্ঠ বুলি কয়। এইটো হ'ল সংগীত সমলৰ ব্যাখ্যাগৃহৰ ভিডিঅ'। আৰু এনেকৈ গৈছে আৰু এনেকৈ ওলাই আহিছে, এনেকৈ গৈছে, এনেকৈ ওলাই আহিছে, এনেকৈ গৈছে, এনেকৈ ওলাই আহিছে। এইটো হ'ল প্ৰতিফলিত শব্দৰ তৰংগ। এইটো ওলাই গৈছে, এইটো হ'ল প্ৰতিফলিত শব্দৰ তৰংগ। আৰু শব্দৰ উৎস ইয়াত হ'ল দৰ্শক। দৰ্শকে মানে ইয়াৰ পৰা চাইছে, মানে প্ৰতিটো চুকত চাব পাৰিব বা প্ৰতিটো কোণত এনেকৈ চাব পাৰিব। সেইকাৰণে ইয়াৰ প্ৰেক্ষাগৃহটো কি হয়, মানে বক্ৰাকৃতি হয়। পেজ নম্বৰ 170 1 নম্বৰ প্ৰশ্নটো আছে, সাধাৰণতে মানুহৰ কাণৰ শ্ৰাব্যৰ পৰিসৰ কি? এই আনচাৰটো হ'ব, সাধাৰণতে মানুহৰ কাণৰ শ্ৰাব্যৰ পৰিসৰ 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছলৈকে, মানে 20ৰ পৰা 20,000 হাৰ্টছলৈকে মানুহে শুনিবলৈ পায়। আৰু 2 নম্বৰ প্ৰশ্নটো আছে, অৱশব্দ আৰু অতিশব্দৰ সৈতে জড়িত কম্পনাংকৰ পৰিসৰ কি? অৱশব্দ আৰু অতিশব্দৰ সৈতে জড়িত কম্পনাংকৰ পৰিসৰ হ'ব, অৱশব্দৰ সৈতে জড়িত কম্পনাংকৰ পৰিসৰ 20 হাৰ্টছৰ তলত, মানে 20 হাৰ্টছৰ তলত হ'ব লাগিব। আৰু বিত লিখিবা, অতিশব্দৰ সৈতে জড়িত কম্পনাংকৰ পৰিসৰ 20 কিলো হাৰ্টছৰ ওপৰত। এইটো হ'ব 20 কিলো হাৰ্টছৰ ওপৰত আৰু এইটো হ'ব 20 হাৰ্টছৰ তলত। পেজ নম্বৰ 172 এটা প্ৰশ্ন আছে 1 নম্বৰ, শিশু জাহাজ এখনে নিৰ্গত কৰা চনাৰ সম্পদ এটা সমুদ্ৰতলীৰ টিলা এটাত খুন্দা খাই 1.02 ছেকেণ্ডত উভতি আহিল। যদি লুণীয়া পানীত শব্দৰ দ্ৰুতি 1531 মিটাৰ পাৰ ছেকেণ্ড হয়, তেন্তে টিলাটোৰ দূৰত্ব কিমান হ'ব? এইটো আমি এনেকৈ কৰিম, ইয়াত প্ৰেৰণ আৰু গ্ৰহণৰ মাজৰ সময় হ'ব টি ইকুৱেল টু 1.02 ছেকেণ্ড, আৰু লুণীয়া পানীত শব্দৰ দ্ৰুতি ভি ইকুৱেল টু 1531 মিটাৰ পাৰ ছেকেণ্ড, শব্দ অতিক্ৰম কৰা দূৰত্ব এছ ইকুৱেল টু ফৰ্মুলা আছিলে আমাৰ ভি ইনটু টি। এতিয়া ভি মান বহাই দিলোঁ আমি 1531 মিটাৰ পাৰ ছেকেণ্ড ইনটু টিৰ মান বহাই দিম আমি 1.02 ছেকেণ্ড। এতিয়া এই দুটা পূৰণ কৰি দিলে আমি পাম 1561.62 মিটাৰ। এতিয়া আমি লিখিম 1.02 ছেকেণ্ডত শব্দই উৎস আৰু টিলাৰ মাজৰ দূৰত্ব অতিক্ৰম কৰে। গতিকে শিশু জাহাজখনৰ পৰা সমুদ্ৰতলীৰ টিলাৰ দূৰত্ব হ'ব 1561.62 মিটাৰ ডিভাইড 2। ইয়াক 2ৰে ডিভাইড কৰিব লাগিব, আগত কৈছোঁ আমি এনেকুৱা অংক। 2ৰে ডিভাইড কৰিলে পাওঁ আমি 780.81 মিটাৰ। এই আনচাৰ হ'ব, গতিকে টিলাটোৰ দূৰত্ব হ'ব 780.81 মিটাৰ। এইটো হ'ল 1 নম্বৰৰ এনচাৰ। এতিয়া আমি অনুশীলনী প্ৰশ্নখিনি চাম। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো আছে, শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয়? এই আনচাৰ হ'ব, আমাৰ কাণত শ্ৰৱণৰ অনুভূতি সৃষ্টি কৰা শক্তিবিদক শব্দ বোলা হয় বা শব্দ বুলি কোৱা হয়। কোনো পদাৰ্থই কিছু সময় কম্পন কৰিলে, অৰ্থাৎ ইফালে সিফালে গতি কৰিলে শব্দ উৎপন্ন হয়। এইটো হ'ব ইয়াৰ এনচাৰ। 2 নম্বৰ প্ৰশ্নটো আছে, শব্দৰ উৎসৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু তনুভৱন কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। এইটো অলৰেডি আমি লিখিছোঁৱে, প্ৰশ্ন নং 1, এইটো 162 1 নম্বৰ প্ৰশ্নৰ এনচাৰ যিটো আমি লিখিছোঁ সেইটো চালে আমাৰ হৈ যাব। এতিয়া 3 নম্বৰটো চাওঁ। 3 নম্বৰত আছে, শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা। 3 নম্বৰ প্ৰশ্নটো আছে আমাৰ, ইয়াৰ এনচাৰ হ'ব, এটা দোলনশীল বস্তুৱে এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক পৰ্যায়কাল বোলা হয়। ইয়াক টিৰে প্ৰকাশ কৰা হয়। 1 ছেকেণ্ডত সম্পূৰ্ণ কৰা দোলনৰ সংখ্যাক দোলনৰ কম্পনাংক বুলি কোৱা হয়। ইয়াক এনেৰে প্ৰকাশ কৰা হয়। এই চিত্ৰটো চাই ল'বা তোমালোকে। এতিয়া সংজ্ঞামতে এনটা দোলনৰ বাবে প্ৰয়োজন হোৱা সময় 1 ছেকেণ্ড। এতিয়া ভেকুৱাম পাম্পৰ সহায়ত পাত্ৰটোৰ পৰা বায়ুখিনি আঁতৰাই পেলোৱা হ'ল। যিমানেই বেছি বায়ু পাত্ৰটোৰ পৰা আঁতৰোৱা হয়, বেলৰ শব্দ সিমানেই ক্ষীণ হৈ পৰা শুনা যায়। পাত্ৰটোৰ পৰা সকলোখিনি বায়ু আঁতৰাই পঠালে শব্দৰ একেবাৰে নুশুনা হ'ব। অৱশ্য ঘণ্টাটোৰ হাতুৰিটোৱে এনে অৱস্থাত ধাতুৰ পাত্ৰটোত নিৰবিচ্ছিন্নভাৱে
কোবাই থাকিব এই পৰীক্ষাটোৱে দেখুৱায় যে শব্দ তৰংগ সঞ্চালনৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন মানে শব্দ তৰংগ সঞ্চালনৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন মাধ্যম নহলে শব্দ তৰংগ সঞ্চালন নহয় 4 নম্বৰ প্ৰশ্নটো আছে শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয় যে শব্দ তৰংগক যে আমি অনুদৈৰ্ঘ্য তৰংগ বুলি কওঁ ইয়াৰ কাৰণটো কি এই কাৰণটো লিখিব দিছে এটা আমি লিখিম যি তৰংগত মাধ্যমৰ কণিকাবিলাকে তৰংগৰ গতিৰ দিশত দোলন কৰে তেনে তৰংগক অনুদৈৰ্ঘ্য তৰংগ বোলা হয় শব্দ তৰংগ বায়ুৰ দৰে মাধ্যমৰ মাজেৰে অতিক্ৰম কৰিলে মাধ্যমৰ কণিকাবোৰে শব্দ তৰংগৰ সঞ্চালনৰ দিশত অগাপিছাকৈ লৰচৰ কৰে সেই শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয় এটো হল 4 নম্বৰ আনসাৰ 5 নম্বৰত এটা প্ৰশ্ন আছে অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাজত চিনাক্ত কৰিব পাৰিবা এই আনসাৰটো হ'ব অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ গুণ বা ধ্বনিৰ বৈশিষ্ট্যৰ বাবে বন্ধুজনৰ মাত চিনাক্ত কৰিব পৰা যায় তাৰমানে অন্ধকাৰ কোঠাৰ এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্যৰ বাবে বন্ধুজনৰ মাত চিনাক্ত কৰিব পৰা যায় যেনে আমি কোনবা মানুহে কথা পাতিলে আমি ধৰি দিব পাৰো যে ই আমকে কথা পাতিছে তেনেকুৱা ধৰণে যিমান বন্ধু থাকিলেও একেলগে যিমান মানুহ কথা পাতিলেও আমি ধৰিব পাৰিম এটো কোনে কথা পাতিছে চিনাকি হলে 6 নম্বৰ প্ৰশ্নটো আছে বিজুলী আৰু ঢেৰেকণি দুটা একেলগে সৃষ্টি হয় বিজুলী আৰু ঢেৰেকণি একেলগে সৃষ্টি হয় কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেই সেকেন্ড মানৰ পিছতেই ঢেৰেকণি শুনা যায় কিয় তাৰমানে বিজুলী আৰু ঢেৰেকণি একেলগে সৃষ্টি হয় কিন্তু ঢেৰেকণিটো আমি কেই সেকেন্ড মান পিছত কিহৰ কাৰণে শুনো ইয়াৰ আনসাৰ হ'ব যে পোহৰৰ বেগৰ শব্দৰ বেগতকৈ যথেষ্ট বেছি যে পোহৰৰ বেগ শব্দৰ বেগতকৈ যথেষ্ট বেছি হে বিজুলী প্ৰথমে দৃশ্যমান হয় আৰু কেই সেকেন্ড মানৰ পিছতহে ঢেৰেকণি শুনা যায় 7 নম্বৰ প্ৰশ্নটো আছে ব্যক্তি এজনৰ শ্ৰাব্য সীমাৰ পৰিসীমা 20 হাৰ্টছৰ পৰা 20 কিলো হাৰ্টছৰ ভিতৰত তাৰমানে ব্যক্তি এজনৰ শ্ৰাব্য সীমাৰ পৰিসৰ 20 হাৰ্টছৰ পৰা 20 কিলো হাৰ্টছৰ ভিতৰত আছে এই দুটা তৰংগ কম্পনাঙ্কৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্ৰসাৰিত তৰংগৰ হৈতে কিমান বায়ুত শব্দ দ্ৰুতি 344 মিটাৰ পাৰ সেকেন্ড ইনভাৰ্স বুলি ধৰা হল এই আনসাৰটো লিখিম আমি জানো যে mu v equal to lambda into nu or lambda equal to v by nu বুলি আমি লিখিব পাৰি যত v হৈছে শব্দৰ দ্ৰুতি আৰু lambda হৈছে তৰংগৰ দৈৰ্ঘ্য আৰু nu হৈছে কম্পনাঙ্ক এতেকে কম্পনাঙ্ক v1 20 হাৰ্টজ হোৱাৰ ক্ষেত্ৰত অনুৰূপৰ দৈৰ্ঘ্য কি হ'ব lambda equal to v by nu 1 এটা আমি মানখিনি বহাই দিম v মান পাইছো আমি 344 মিটাৰ পাৰ সেকেন্ড ইনভাৰ্স আৰু v1 পাইছো আমি mu1 পাইছো 20 হাৰ্টজ এক হৰণ কৰিলে পাম আমি 17.2 মিটাৰ আৰু কম্পনাঙ্ক nu2 20 কিলো হাৰ্টজ হোৱাৰ ক্ষেত্ৰত অনুৰূপ তৰংগৰ দৈৰ্ঘ্য এটো একে হ'ব এটো lambda 1 ধৰিছিলো এটো lambda 2 হ'ব এটো v by nu2 হ'ব এটা ইয়াত আমি মানখিনি বহাই দিলে পাম 0. এটো মান বহাই দিলে মানে হৰণ কৰি দিম আমি কটাকটি কৰি পাম আমি 0.172 মিটাৰ তো লিখিম আমি গতিকে 20 হাৰ্টছৰ পৰা 20 কিলো হাৰ্টছ লৈ এই দুটা তৰংগৰ কম্পনাঙ্কৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্ৰভাৱিত তৰংগৰ দৈৰ্ঘ্য পৰিসৰ 17.2 মিটাৰৰ পৰা 0.0172 মিটাৰ লৈ এখিনি হ'ব এই 7 নম্বৰৰ এনসাৰ তে 8 নম্বৰ প্ৰশ্নটো আছে এলুমিনিয়ামৰ দণ্ড এডালৰ দুই মূৰত দুজন ছাত্ৰ আছে তালমা এলুমিনিয়ামৰ দণ্ড এটা আছে তাৰ দুটা মূৰত দুজন ছাত্ৰ ৰখি আছে এজনে হিলগুটিৰে দণ্ডডাল টুকুৰিয়াই দিলে এজনে কি কইলে দণ্ডডাল টুকুৰিয়াই দিলে শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰত পাওতে লগা সময় অনুপাত উলিয়াব লাগে তাৰমানে এজনে কি কইলে টুকুৰিয়াই দিয়াৰ পিছত আনজনৰ কাণলৈ শব্দ পাওতে কিমান সময় লাগে তাৰ অনুপাতটো আমাৰ নিৰ্ণয় কৰিব লাগে এটা আমি লিখিম ধৰা হল এলুমিনিয়ামৰ দণ্ডডালৰ দৈৰ্ঘ্য L মিটাৰ
আৰু 25 ডিগ্ৰী সেন্টিগ্ৰেডত বায়ুত শব্দৰ দ্ৰুতি হ'ব 346 মিটাৰ সেকেন্ড ইনভার্স দ্বিতীয়জন ছাত্ৰৰ ওচৰত পাওঁতে শব্দ তৰংগক লগা সময় মানে t = দূৰত্ব বাই দ্ৰুতি দূৰত্ব আমি কি পালো l মিটাৰ আৰু দ্ৰুতি পালো 346 মিটাৰ সেকেন্ড এতিয়া আমি লিখিব পাৰিম l by 346 সেকেন্ড মানে মিটাৰ সেকেন্ডক আমি কি কৰিলো সেকেন্ডত ললো তে 25 ডিগ্ৰী সেন্টিগ্ৰেডত এলুমিনিয়ামৰ শব্দৰ দ্ৰুতি হ'ব 6420 মিটাৰ সেকেন্ড দ্বিতীয়জন ছাত্ৰৰ ওচৰত পাওঁতে এলুমিনিয়ামৰ শব্দ তৰংগই লোৱা সময় হ'ব t2 আগৰবাৰ t1 ধৰিছিল এবাৰ t2 হ'ব t2 = l মিটাৰ পাৰ 6420 মিটাৰ সেকেন্ড ইনভার্স ইয়াক আমি কি কৰিম মানখিনি বহুৱাই দিম ইয়াক মিটাৰ সেকেন্ডক আমি কি কৰিলো সেকেন্ডত নিলো গতিকে শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ দ্বিতীয় ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়ৰ অনুপাত হ'ব অনুপাত মানে ইছটু হৰণ তাৰ মানে t1 * t2 = কি হ'ব t1 by t2 এটা আমি t1 এর মান কিমান পাইছিলো যে l by 346 আৰু t2 মান পাইছিলো l by 6420 এটা আমি কটাকটি কৰি পালো যে 6420 l ক্যান্সেল গল 6420 মানে এটো হৰণ হৈ আছে উলটা হল 6420 ডিভাইড হৈ গল 346 এটা ইয়াক আমি হৰণ কৰিব লাগিব হৰণ কৰিলে পালো আমি প্ৰায় 18.555:1 প্ৰায় আৰু একুৰেট নহয় প্ৰায় খিনিয়ে পালো আমি এটো হল 8 নম্বৰৰ এনসার 9 নম্বৰ প্ৰশ্নত আছে শব্দৰ উৎস এটাৰ কম্পনাংক 100 হাৰ্টজ ই 1 মিনিটত কিমানটা কম্পন সম্পূৰ্ণ কৰিব 1 মিনিটত কিমানটা কম্পন সম্পূৰ্ণ কৰিব ইয়াক আমি লিখিম যে শব্দৰ উৎস এটাৰ কম্পনাংক 100 হাৰ্টজ ইয়াৰ অৰ্থ এই যে শব্দৰ উৎসটোৱে 1 সেকেন্ডত 100 বাৰ কম্পন কৰে এতেকে 1 মিনিটত সম্পূৰ্ণ কৰা কম্পনৰ সংখ্যা হ'ব 100 * 60 = 6000 মানে 60 মিনিটত 60 সেকেন্ডত 1 মিনিট হয় তো 100 * 60 গতিকে শব্দৰ উৎসটোৱে 1 মিনিটত 600টা কম্পন সম্পূৰ্ণ কৰিব আৰু এটা প্ৰশ্ন আছে পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰ কেটা শব্দই মানেনে যে পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰ কেটাই শব্দই মানেনে ব্যাখ্যা কৰা ইয়াৰ আনসাৰ লিখিম আমি হয় পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰ কেটা শব্দই মানে শব্দৰ প্ৰতিফলনৰ সূত্ৰ ইয়াত আছে যে শব্দৰ প্ৰতিফলনৰ সূত্ৰ আপতিত শব্দ তৰংগ আপতন বিন্দুত টনা প্ৰতিফলনৰ পৃষ্ঠৰ অবিলম্ব আৰু প্ৰতিফলনৰ শব্দ তৰংগ এই সকলোৰে একেখন সময়তে সমতলতে থাকে 2 নম্বৰ লিখিবা শব্দৰ আপতন কোণ আৰু প্ৰতিফলন কোণৰ মাপ সমান শব্দৰ আপতন কোণ আৰু প্ৰতিফলন কোণৰ মাপ সদায় সমান শব্দৰ প্ৰতিফলনৰ পৰীক্ষা দুটা দিগল সদৃশ চুঙা লোৱা হল আৰু ইহতক বেৰ এখনৰ ওচৰত স্থাপিত টেবুল এখনত সজাই লোৱা হল এটা চুঙাৰ খোলা মূৰৰ ওচৰত এটা ঘড়ী ৰখা হল আনহাতে আনটো চুঙা ঘড়ীৰ শব্দ শুনিব পৰাকৈ ৰখা হল তাৰমানে এটা ঘড়ী চুঙাৰ ওচৰত ৰখা হল আৰু এটা ঘড়ীৰ শব্দ শুনিব পৰাকৈ তেনেকুৱা জায়গাত ৰখা হল দেখা গল যে শব্দ তৰংগৰ আপতন কোণ আৰু প্ৰতিফলন কোণৰ মাপ সমান হলেও অৰ্থাৎ I কোণ সমান R কোণ হলেও ঘড়ীটোৰ শব্দ ডাঙৰকৈ শুনা যায় এতিয়া শুনিবলৈ ব্যৱহাৰ কৰা চুঙাটো অপসাৰণ কৰিলে ঘড়ীৰ শব্দ স্পষ্টভাৱে শুনা নাযায় ইয়াৰ কাৰণ এই যে চুঙাটোত আপতিত শব্দ তৰংগ আৰু অবিলম্বৰ দৰে এক সমতলত নাই মানে একে সমতলত নাই এটা আপ ডাউন হৈ আছে এই কাৰণে স্পষ্টকৈ শুনা নাযায় 11 নম্বৰ প্ৰশ্নত আছে দূৰৰ বস্তু এটাই শব্দ প্ৰতিফলিত কৰিলে প্ৰতিধ্বনিৰ সৃষ্টি হয় ধৰা হওক শব্দৰ উৎস আৰু প্ৰতিফলক পৃষ্ঠৰ মাজৰ দূৰত্ব একে আছে তাতকৈ গৰম দিনত এটা প্ৰতিধ্বনিৰ শব্দ শুনিবনে
এর আনসারটো হ'ব যে এজন ব্যক্তিয়ে শুনা শব্দৰ অনুভূতি তেওঁৰ মস্তিষ্কত 0.1 সেকেন্ড পৰ্যায় স্থায়ী হয় মানে 0.1 সেকেন্ড 0.1 সেকেন্ডৰ ব্যৱধানত দুটা শব্দ শুনিলে মানুহৰ কানে শব্দ দুটাৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰে আৰু ইহঁতক এটা শব্দ বুলিয়ে ধৰি লয় উষ্ণতা বৃদ্ধি হলে শব্দৰ বেগ বৃদ্ধি পায় হেহে অধিক গৰম দিনত এটাত শব্দৰ বেগ বৃদ্ধি পায় ফলস্বৰূপে দূৰৱৰ্তী লক্ষ্যবস্তুৰ পৰা প্ৰতিফলিত শব্দ তৰংগৰ উৎস 0.1 সেকেন্ডতকৈ কম সময়ত উৎসলৈ প্ৰত্যাবৰ্তন কৰে গতিকে অধিক গৰম দিন এটাত স্পষ্ট প্ৰতিধ্বনি শুনা নাযায় এটো হল 11 নম্বৰ এনসাৰ এতিয়া 12 নম্বৰ প্ৰশ্নটো আছে শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰ প্ৰয়োগ লিখা শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ হল ধ্বনিবৰ্ধক বা মেগাফোন হৈছে হিং আকৃতিৰ নলী মেগাফোন নলীৰ ঠেক প্ৰান্তত শব্দৰ সৃষ্টি কৰিলে নলীটোৰ আভ্যন্তৰীণ বেৰত হোৱা প্ৰতিফলনৰ বাবে শব্দ তৰংগৰ বিস্তাৰণ প্ৰতিবন্ধকতাৰ সৃষ্টি হয় এটো হল এটা মেগাফোনৰ নিচিনা এটো আকি লবা তোমালোকে আর 2 নম্বৰত লিখিম আমি ষ্টেথস্কোপ ৰোগীৰ দেহত বিশেষকৈ হৃদযন্ত্ৰ বা হাওফাওত সৃষ্টি হোৱা শব্দ শুনিবলৈ এই আহিলাটো চিকিৎসকসকলে ব্যৱহাৰ কৰে ষ্টেথস্কোপৰ নলীৰে হাওফাও বা হৃদপিণ্ডত উৎপন্ন হোৱা শব্দৰ পোন প্ৰতিফলন ঘটি চিকিৎসকৰ কাণত পৰে এটো চিত্ৰটো তোমালোকে আকি লবা ষ্টেথস্কোপৰ নলী এটো হল ষ্টেথস্কোপৰ নলী এটো হল 13 নম্বৰ প্ৰশ্নটো আছে 500 মিটাৰ ওখ স্তম্ভ এটা শীৰ্ষ পৰা শিল এটা স্তম্ভৰ পাদৰেখত থকা পুখুৰীৰ পানীত পৰিবলৈ দিয়া হল পানীত পৰাৰ শব্দটো স্তম্ভটোৰ শীৰ্ষত কেতিয়া শুনিবলৈ পোৱা যায় দিয়া আছে 10 মিটাৰ সেকেন্ড ইনভাৰ্স আৰু শব্দৰ দ্ৰুতি দিয়া আছে ইমান তো আমি লিখিম দিয়া আছে স্তম্ভটোৰ উচ্চতা ইমান মিটাৰ আৰু প্ৰাৰম্ভিক বেগ u = 0 মিটাৰ সেকেন্ড মাধ্যকৰ্ষণিক ত্বৰণ g = 10 মিটাৰ সেকেন্ড শিলটোৰ ত্বৰণ a = 10 মিটাৰ সেকেন্ড এটো কিন্তু প্লাস উদমুখী গতি হলে কি হয় প্লাস হয় এতিয়া আমি লিখিম ধৰা হল পুখুৰীৰ পানীৰ পৃষ্ঠভাগ উমৈহতীয়া হ'বলৈ শিলটোক লগা সময় t আমি জানো s = ut + half of at square এতিয়া আমি ইয়াত মানখিনি বহাই দিম মানখিনি বহাই ইয়াক আমি কি কৰিলো মানখিনি বহাই দিলো মানখিনি বহাই দিয়াৰ পৰা আমি t ৰ মান উলিয়ালো t স্কয়াৰ তে t স্কয়াৰ = 100 মিটাৰ পাৰ সেকেন্ড ওলালে এতিয়া আমি 100 ৰ বৰ্গ কৰিলো মানে এই ইয়াৰ স্কয়াৰ আছে স্কয়াৰটো এফালে বৰ্গ হৈ গল মানে 100 ৰ বৰ্গ কৰিলে আমি 10 ৰ বৰ্গ কৰিলে 100 পাম t মান হল আমাৰ 10 সেকেন্ড তে শব্দ দ্ৰুতি v = কিমান আছে 340 মিটাৰ সেকেন্ড তে শব্দটোৱে বস্তুটোৰ শীৰ্ষত উপনীত হ'বলৈ লগা সময় t = দূৰত্ব বাই দ্ৰুতি এটো মনত ৰাখিবা তোমালোকে দূৰত্ব পালো আমি 500 আৰু দ্ৰুতি পাইছো 340 সেকেন্ড ইয়াক আমি হৰণ কৰিলে পাম 1.471 সেকেন্ড প্ৰায় এপ্ৰক্সিমেটলি হিলটোৱে পেলোৱাৰ পাছত এটো পানীৰ পৰা শব্দৰ স্তম্ভটোৰ শীৰ্ষ শুনিবলৈ পোৱা যায় t1 + t2 তাৰমানে গুটেখিনি আমি এবাৰ কি কৰিব লাগিব প্লাস কৰি দিব লাগিব t1 + t2 ইফালে পালো আমি t1 ৰ মান পাইছো t + t1 t পাইছো আমি 10 সেকেন্ড আৰু t1 ৰ পাইছো আমি 1.471 এখিনি আমি প্লাস কৰি দিম এখিনি প্লাস কৰিলে পাম 11.471 সেকেন্ডৰ পাছত ইমানখিনি সময়ৰ পাছত কি কৰিব শব্দটো শুনিবলৈ পাব 14 নম্বৰ প্ৰশ্নটো আছে শব্দ তৰংগ এটা 339 মিটাৰ সেকেন্ড দ্ৰুতিৰে সঞ্চালিত হৈছে যদি ইয়াৰ তৰংগ দৈৰ্ঘ্য 1.5 সেন্টিমিটাৰ তেন্তে তৰংগটোৰ কম্পনাঙ্ক কিমান ই শ্ৰাব্য হ'বনে এনসাৰ লিখিম আমি দিয়া আছে শব্দ দ্ৰুতি v = ইমান
আৰু শব্দৰ তৰংগ আমি লেমডাৰে বুজাওঁ 1.5 সেন্টিমিটাৰ সেন্টিমিটাৰটো আমি কি কৰিলোঁ মিটাৰত নিলোঁ এতিয়া কম্পনাংক নিউ আমাৰ নিৰ্ণয় কৰিব লাগে আমি জানো v নিউ লেমডা নিউ এতিয়া আমাৰ যেটো নিউ নিৰ্ণয় কৰিব লাগে এইখিনি আমি এফালে আনিলোঁ এটো এফালে লৈ গলো এটা কি হ'ব লেমডা আৰু নিউ আছে আমাৰ নিউ মান নিৰ্ণয় কৰিবলৈ পূৰণ হৈ আছে এটো এফালে নিলে হৰণ হৈ গল তে নিউ v বাই লেমডা পালো তে মানখিনি বহাই দিলে 339 মিটাৰ সেকেন্ড ডিভাইড আমি বহাই দিলো 0.015 মিটাৰ এটো আমি হৰণ কৰিলে পালো 22600 হাৰ্টজ আমি লিখি দিম লাষ্টত যেহেতু মানুহৰ ক্ষেত্ৰত কম্পনাংকৰ ঊৰ্ধ্ব শ্ৰাব্য সীমা 20000 হাৰ্টজ সেই শব্দ তৰংগটো শ্ৰাব্য নহয় ইয়াতকৈ বেছি হলে মানুহে শব্দটো শ্ৰাব্য নহয় বা নুশুনে এতিয়া 15 নম্বৰ প্ৰশ্নটো চাম অনুৰণ কাক বোলে ইয়াক কেনেকৈ কব পাৰি কমাব পাৰি অনুৰণ কাক বোলে ইয়াক কেনেকৈ কমাব পাৰি তে ইয়াৰ আনসাৰটো লিখিম আমি ডাঙৰ ব্যাখ্যাগৃহত সৃষ্টি হোৱা শব্দবোৰ ব্যাখ্যাগৃহটোৰ বেৰ সিলিং আদিৰ পৰা বাৰম্বাৰ প্ৰতিফলনৰ ঘটাৰ বাবে ই দিক সময়ৰ বাবে বিৰাজ কৰে বাৰম্বাৰ প্ৰতিফলনৰ বাবে হোৱা শব্দৰ নিৰ্বন্ধতাক অনুৰণ বুলি কোৱা হয় ডাঙৰ হল ঘৰত অত্যাধিক অনুহৰণ গ্ৰহণযোগ্য নহয় কিয়নো ইয়াৰ ফলত শব্দ অস্পষ্ট হয় অনুহৰণৰ হ্ৰাস কৰিবৰ বাবে প্ৰেক্ষাগৃহত মৌজ আৰু বেৰ শব্দ শোষণকাৰী পদাৰ্থ যেনে আহযুক্ত প্ৰাচ্ছপিত বৰ্ড ঘৰটা প্লাষ্টাৰ আদিৰ আবৃত্তি কৰা হয় তদুপৰি অনুহৰণৰ কাম কমাবলৈ ডাঙৰ হল ঘৰৰ শব্দ শোষণকাৰী পদাৰ্থৰে নিৰ্মিত আসন ব্যৱহাৰ কৰা হয় এটো হল 15 নম্বৰৰ এনসাৰ তে 16 নম্বৰ প্ৰশ্নটো চাও শব্দৰ তীব্ৰতা কাক বোলে কি কাৰকৰ ওপৰত ই নিৰ্ভৰশীল শব্দৰ তীব্ৰতা কাক বোলে আৰু কি কাৰকৰ ওপৰত ই নিৰ্ভৰ কৰে এনসাৰ হ'ব কাণত সৃষ্টি হোৱা সংবেদনৰ মাত্ৰাই হৈছে শব্দৰ তীব্ৰতা বা উচ্চ স্বৰতা নিম্নোক্ত কাৰকৰ ওপৰত শব্দ তীব্ৰতা নিৰ্ভৰশীল যেনে কাণৰ সংবেদনশীলতা বিস্তাৰ আৰু সেই শব্দৰ প্ৰবাল্যৰ ওপৰত শব্দ তৰংগ উৎপন্নকাৰী উৎসটোৰ কম্পনৰ বিস্তাৰ বৃদ্ধি পালে শব্দৰ তীব্ৰতা বৃদ্ধি পায় আৰু এটা 17 নম্বৰ প্ৰশ্নটো আছে চিকাৰ ধৰিবলৈ বাদুলিয়ে অতি শব্দৰ ব্যৱহাৰ কি দৰে কৰে মানে চিকাৰ ধৰিবলৈ বাদুলিয়ে অতি শব্দৰ ব্যৱহাৰ কি দৰে কৰে তাৰে বাদুলিয়ে চিকাৰ ধৰিবলৈ অতি শব্দ ব্যৱহাৰ কৰে আৰু এটো কেনে ধৰণে কৰে এটো চাই লও তোমালোকে বাদুলিয়ে অতি শব্দ তৰংগৰ উৎপন্ন আৰু গ্ৰহণ কৰিব পাৰে ই অতি শাব্দিক সংকেত উলিয়াই পঠায় আৰু ইয়াৰ চলত পথত থকা চিকাৰ পৰা প্ৰতিফলিত হৈ অহা এই সংকেতবোৰ পুনৰ গ্ৰহণ কৰিব পাৰে অতি শাব্দিক সংকেতৰ প্ৰেৰণ আৰু গ্ৰহণৰ সময়ৰ ব্যৱধানত জড়িত বাদুলিয়ে নিজৰ চিকাৰ অৱস্থানৰ দূৰত্ব আৰু দিশ নিৰ্ধাৰণ কৰিব পাৰে এনেকুৱা বাদুলিয়ে আন্ধাৰত বিচৰণ কৰি নিজৰ খাদ্য যোগানৰ বাবে চিকাৰ কৰিবলৈ সক্ষম হয় বাদুলিয়ে এন্ধাৰত চিকাৰ কৰিব পাৰে মানে বাদুলিয়ে এন্ধাৰতে চিকাৰ কৰে বাদুলিয়ে দিনত চিকাৰ নকৰে ৰাতিহে চিকাৰ কৰে 18 নম্বৰ প্ৰশ্নটো আছে পৰিষ্কাৰ কৰিবলৈ অতি শব্দৰ ব্যৱহাৰ কি দৰে হয় মানে পৰিষ্কাৰ কৰিবলৈ অতি শব্দৰ ব্যৱহাৰ কি দৰে কৰা হয় ঘড়ীৰ ব্যৱহাৰ ক্ষুদ্ৰ অংশ শংকু কুণ্ডলী আকৃতিৰ নলীৰ ধৰে অদ্ভুত যন্ত্ৰাংশ ইলেক্ট্ৰনিক উপাদান আদিৰ দৰে সহজে ঢুকি নোপোৱা ঠাইৰ উপাদানবোৰ পৰিষ্কাৰ কৰা উদ্দেশ্যে অতি শব্দৰ ব্যৱহাৰ কৰা হয় এই বস্তুবোৰ পৰিষ্কাৰক দ্ৰৱত ৰাখি দ্ৰৱৰ মাজেৰে অতি শব্দ প্ৰেৰণ কৰা হয় উচ্চ কম্পনাংকৰ ভাৱে ধূলিকণা তেতেলিয়া পদাৰ্থ আদি বস্তুবোৰৰ পৰা বিচ্ছিন্ন হৈ দ্ৰৱটোৰ তলিত জমা হয় এই প্ৰক্ৰিয়াত বস্তুবোৰৰ সঠিকভাৱে পৰিষ্কাৰ কৰা হয় এটো হল 18 নম্বৰৰ এনসাৰ